চিরাঙে ম্যালেরিয়ার প্রকোপ। ভারত ভুটান সীমানার আদিবাসী এলাকায় ম্যালেরিয়া ভয়াবহ রূপ ধারণ করেছে। প্রতিদিন 3 থেকে 4 জন ম্যালেরিয়ায় আক্রান্ত হচ্ছেন। জেলায় বর্তমানে মোট 291 জন ম্যালেরিয়ায় আক্রান্ত। উল্টো দিকে পর্যাপ্ত পরিমাণের স্বাস্থ্য পরিষেবা থেকে বঞ্চিত গ্রামবাসী, এমনটাই অভিযোগ। মই আমাৰ এই চিৰাং জিলাত এতিয়ালৈকে তাৰমানে যিটো আমি মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সেইটো বিগত বছৰতকৈ এই বছৰ কিন্তু কিছু বেছি পৰিলক্ষিত হৈছে। মেইনলি আমাৰ যিটো কোকৰাঝাৰ আৰু আমাৰ চিৰাঙৰ যিটো বৰ্ডাৰ সেইখিনি এলেকাত অলপ বেছি এফেক্টেড। গোটেই যদি আমি ডিষ্ট্ৰিক্টখন চাওঁ তেতিয়াহ'লে দেখা যায় যে আমাৰ প্ৰায় 25টা ছাব চেণ্টাৰৰ আণ্ডাৰত এইটো চিডলি ব্লক পি চি আণ্ডাৰত মানে মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত আৰু বলমগুৰিত 9টা ছাব চেণ্টাৰ। অৱশ্যে তাতে খুব কম সংখ্যক মানুহ আক্ৰান্ত হৈছিল। এতিয়া চিডলিৰ মেইন কথাটো হ'ল কি, যিহেতু লাইমুটি এলেকাটো এটা হটস্পট আমাৰ কোকৰাঝাৰৰ, তাৰ পৰা মানুহ প্ৰায় অহা যোৱা কৰি থাকে আৰু বিশেষকৈ আদিবাসী লোকসকল তাতে আহি থাকে, গতিকে তাৰ পৰা ইনফেকশ্যনটো হ'ব বুলি আমি অনুমান কৰিছোঁ আৰু কি। এতিয়ালৈকে যিটো দেখিছোঁ টোটেল আমাৰ চিৰাঙত 291 জন আক্ৰান্ত হৈছে